ডিকেশ্বৰী মন্দিৰ আৰু বেছি দূৰ নাই এইটো ৰাস্তাতে মই চিধা গৈ থাকিম আৰু লুচি খাই আহিছা অকল কি খবৰ সকলোৱে ভালে আছে আজি মই গৈ আছোঁ কুৰুৱাত দৰঙৰ কুৰুৱাত তাতে যাওঁ মই বিষ্ণু মন্দিৰত আজি বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস মই প্ৰত্যেক বছৰে যাওঁ এই বছৰো যাওঁ আপোনালোকক দেখাম কেনেকৈ যাওঁ কোনটো ৰাস্তাৰে যাওঁ আপোনাক দেখাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পূৰা ওলাই আহিলোঁ ঘৰৰ পৰা ওলাই আহি শৰাইঘাট দলং পাৰোঁ শৰাইঘাট দলঙৰ পৰা পাৰ হৈকে আমি পাম গৌৰীপুৰ এয়া চাওক পালোঁ গৌৰীপুৰ এয়া গৌৰীপুৰ আপোনাৰ থানা গৌৰীপুৰৰ থানাৰ পৰা আপোনাৰ সোঁফালে যোনটো ৰাস্তাটো সোমাই যায় আমি এই সোঁফালৰ ৰাস্তা দেখিছেনে এই সোঁফালৰ ৰাস্তাতে আমি যাব লাগিব কুৰুৱা তাৰমানে আমি প্ৰথম যাম ডিকেশ্বৰী মন্দিৰ তাৰপৰা যাম কুৰুৱা দেখিছেনে আমি সোঁফালে নাযাওঁ আমি যাওঁ বাওঁফালে এই বাওঁফালে চিধা গ'লে প্ৰথম পাওঁ আমি ডিকেশ্বৰী মন্দিৰ তাৰপৰা আমি যাম কুৰুৱালৈ এই পালোঁ মই ডিকেশ্বৰী মন্দিৰ দেখিছেনে এই ডিকেশ্বৰী মন্দিৰ এই ডিকেশ্বৰী মন্দিৰ পৰা চিধা যোনটো পকা ৰাস্তা দেখিছে পুৰা পকা চিধাই যাব লাগিব আমি কুৰুৱালৈ ইমান ধুনীয়া ৰাস্তা আৰু ইমান ধুনীয়া পৰিৱেশ ডিকেশ্বৰী মন্দিৰৰ পৰা মই চিধা গৈ আছোঁ কুৰুৱালৈ আৰু বেছি দূৰ নাই এইটো ৰাস্তাতে মই চিধা গৈ থাকিম আৰু অলপমান গৈ পেলাই আমি যাব লাগিব সোঁফালে ঘূৰিব লাগিব সোঁফালে ঘূৰিকে আমি পাম আমাৰ বিষ্ণু মন্দিৰ আপোনাক দেখাই আছোঁ কোনটো ৰাস্তাতে যাব লাগিব আহি পালোঁ মন্দিৰৰ ওচৰলৈ এইটো ৰাস্তা দেখিছেনে এই ৰাস্তাৰ আপোনাৰ এইফালে নহয় আমি যাব লাগিব আপোনাৰ এইফালে ইয়াত লিখা আছে লেঙা কুৰুৱা দেখিছেনে লেঙা কুৰুৱা আমি যাব লাগিব এইফালে ইয়াৰ পৰা অলপমান গৈকে আমি পাম আমাৰ বিষ্ণু মন্দিৰ মন্দিৰৰ গেট পালোহি আৰু অলপমান গৈকে পাম মন্দিৰ মন্দিৰ আহি পালোঁ দেখিছেনে এয়া মন্দিৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ এইবাৰ লগ পালোঁ আমাৰ গুডু আৰু মাইনা মানে কেতিয়া আহিলা গুডু আগত আহিছে মাইনা আগত আহিছে আহি পালোঁ এই চাহ দিছে মাইনা চাহ খালা গুডু চাহ খালা নাই কিয় লুচি খাই আহিছা হয় নেকি লুচি খাই আহিছা দাদাহঁত মোতকৈ আগতে আহিল ৰাতিপুৱা ওলাই পেলাই দাদাক মই লগ পালোঁ এতিয়া যা দাদা আপুনি কেইবছৰ দাদা অহা মন্দিৰত মই ইয়াত মোটামুটি 10 বছৰেই হ'ল আহি আছোঁ কণ্টিনিউ দাদা 10 বছৰ লৈ পেলাই আমাৰ মন্দিৰত আহি আছে বিষ্ণু মন্দিৰটোৰ বিষয়ে অলপমান ক'ব নেকি মন্দিৰটোৰ বিষয়ে বৰ বেছি জ্ঞান নাই মোৰ হয় যদিও আহি আছোঁ হয় বছৰত একবাৰ অহা যায় হয় কিন্তু তাৰ বিষয়ে মন্দিৰটোৰ বিষয়ে বেছি নাজানিম কিন্তু এইটো জানো আমাৰ যিটো এতিয়া বৰ্তমান মাইনাদাৰ দেউতাকে এৰে ৰাইজৰ সহযোগত হয় টো স্থাপন কৰিছিল দেউতাকৰ আজি কিছু বছৰৰ আগত হয় মানে পৰলোক প্ৰাপ্তি হ'ল হয় তেতিয়াৰ পৰা মাইনাদা বঢ়িয়াকৈ প্ৰত্যেক বছৰে এই মন্দিৰটো পালন কৰি আহিছে য'ত যি লাগে নালাগে সকলোখিনি যোগান ধৰি আহিছে হয় আৰু বছৰত মানে একদিন এই মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই সকলো ৰাইজক মাতে সকলো ৰাইজ আহে আৰু এই একেলগে নাম কীৰ্তন কৰি প্ৰসাদ চসাদ খাই সকলো বিদায় লয় যি ৰূপ এই ৰূপৰ লগত একাত্ম বোধ কৰে এই মন্দিৰত তেওঁলোকে যি নাম গোটেই অসম যিহেতু উত্তৰোত্তৰ হ'ব ইয়াত মই বিশেষভাৱে নাজানো ইয়াত বাৎসৰিক কিবা তেনেকুৱা অনুষ্ঠান আহি পাইছে দাদা আপুনি অকণ এই বিষ্ণু মন্দিৰৰ বিষয়ে ক'ব নেকি আপুনি কেইবছৰৰ পৰা আহি আছে ইয়াতে মই যোৱা 2002 চনৰ পৰা আহি আছোঁ হয় কেণ্টিনো প্ৰত্যেক বছৰে মিছ কৰা নাই হয় মাহতে চাগে এবাৰ মই আউট অফ গুৱাহাটীৰ জগন্নাথ মন্দিৰ গৈছিলোঁ তাৰমানে আপোনাৰ 20 বছৰমান হ'ল আহা ইয়াতে 20 বছৰ আহিছোঁ প্ৰত্যেক বছৰে হয় 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 মন্দিৰটো কেনেকৈ স্থাপিত হ'ল একচুৱেলি এইটো যিটো বিগ্ৰহ আছে হয় বিষ্ণু নাৰায়ণৰ হয় 2001ত মানে সপোন দেখাইছিলে ইয়াৰ মানুহজনক হয়
তেওঁলোকে নদীৰ পৰা তেওঁলোকে ক'লে ৰাতি উঠাব লাগে, নদীৰ পৰা উঠালে 2001 চনত। হয় তো আনি পিনি 2-3জন মানুহ লগ লাগি তেওঁলোকে আপোনাৰ টিঙৰ চালিয়া কৰি হয় বিষ্ণু দেৱতাক মানে স্থাপনা কৰিলে হয় হয় 2001ত। হয় হয় তাৰপিছত আমি 2002 পৰা মই আহি আছোঁ হয় আৰু প্ৰত্যেক বছৰে ধৰক সকলোৰে সহায় সহযোগ আৰু ইয়াতে ইমান মানে এটা মন্দিৰৰ মানে পাৱাৰ আছে মানে হয় মানে যোনে যিটো বস্তু বিচাৰি আহে সেই হয়। বস্তু ইয়াত পায় হয় 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 আৰু পোৱাৰ পিছত প্ৰত্যেকজন মানুহে যোনে এবাৰ আহে হয় তেতিয়া আৰু এই মন্দিৰত সকলোৱে সহায় সহযোগ আগবঢ়োৱাৰ ফলত আজি 2024ত হয় 23তম মানে প্ৰতিষ্ঠা দিব। হয় তোমাৰ 23 বছৰ হ'ল মন্দিৰটো মানে আজি 23 বছৰ হ'ল হয় 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 সেইটোৱে আৰু। হয় হয় আপোনাৰ আগতে যেতিয়া মন্দিৰটো স্থাপিত হৈছিল তেতিয়া পৰিৱেশ আৰু এতিয়া পৰিৱেশৰ মাজত তেতিয়া ধৰক আছিলে আগৰ ভাল প্ৰশ্ন কৰিছে এইটো। হয় হয় এতিয়া পৰিৱেশটো হ'ল পৰা আধুনিকতা হয়। আধুনিক মানে ধৰক আমি এতিয়া গাড়ী লৈ আহিছোঁ। হয় হয় আজি আমি 2002 আহিছিলোঁ। এতিয়া আপুনি কেনেকৈ আহিছিলে আমি নাৱেদি আহিছিলোঁ। হয় হয় নাৱেদি আহোঁ আমাৰ মাইনা খুৰা আছিলে হয় সুমন বৰুৱাৰ পিতৃ। হয় তেখেতে খুৰাই মানে গোটেই অৰ্গেনাইজ কৰি থাকে। হয় তেখেতৰ হেৰিতে গোটেই মন্দিৰটো তাৰমানে আপোনাৰ এইফালেদি আহে আমি এই আপোনাৰ ব্ৰহ্মপুত্ৰ পূজা বুজান বজাৰী চিধা আপোনালোকে আহে নাৱেদি আহোঁ। হয় হয় আহি একদম এতিয়া বালি বাৰু মানে মাটি সহায় চব লৈ গুচি গ'ল। হয় 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 একদম বহুত দেৰি খোজকাঢ়িব লাগে। হয় হয় সেইটো চাওক আপোনাৰ যিটো ঘাট আছে আপোনাৰ হয় হয় ঘাটটো হয় চাওক আপোনাৰ জাহাজ ঘাট জাহাজঘাট সেইয়া এতিয়া আকৌ বহুত আগত আছিলে। হয়, হয়। শুই সেনেকৈ হৈ আল্টিমেটলি এইটো বনৌতুকৈ মাথাউৰি বনালে। হয় হয় এতিয়া বস্তু বেলেগ আছে। এতিয়া আধুনিকতা আগতে গাঁৱৰ পৰিৱেশ হয় হয় আমি গুৱাহাটীৰ পৰা আহোঁ তেতিয়া সেই বস্তুটো নাই। এতিয়া গছ গছনি কাটি একোৱেই নাই আৰু মানে। থেংক ইউ দাদা হয়। আমি এতিয়া ঘৰলৈ যাওঁ আপোনাক সকলোৱে আহিব এই বিষ্ণু মন্দিৰলৈ পুৰুৱালে দাদা প্ৰতি বছৰ আহে আমি 2001ৰ পৰা আহিছোঁ আৰু আজি 2024 আপোনালোক জানো পৰুৱাৰ ওপৰত অৱস্থিত বিষ্ণু মন্দিৰটো আপোনালোকে সদায় জানুৱাৰী 3rd আৰু 2nd ছানডে দিনা আমাৰ ইয়াতে আহে। হয়। আপোনালোকক নিমন্ত্ৰণ জনাব। সকলোকে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব জয় শ্ৰীকৃষ্ণ। জয় শ্ৰীকৃষ্ণ।